মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক আমাৰ ইউটিউব চেনেলটোলৈ ওয়েলকাম জনাই আজি আৰম্ভ কৰিব ওলাইছো ক্লাছ 12 ইনক্ৰিজিং ডিক্ৰিজিং চেপ্টাৰটোৰ তৃতীয়টো ক্লাছ আমি লাষ্ট দুটা ক্লাছত যিমানখিনি প্ৰবলেম সলভ কৰাইছো তাৰ পিছৰখিনিৰ পৰা আজি আৰম্ভ কৰিব ওলাইছো তো আজি আমি গোটেইখিনি প্ৰবলেম সলভ কৰি দিম এটো এক্সাৰসাইজৰ ঠিক আছে দেন আমি ভিডিওটো আৰম্ভ কৰো বলা আমি লাষ্ট ক্লাছত কোৰ পৰা প্ৰবলেম কিমান লাগে প্ৰবলেম সলভ কৰাইছো Question number 9 লগে problem solve কৰাইছে তো আজি 10 ৰ পৰা বাকি কিটা question solve কৰাই দিও ঠিক আছে তো আমাৰ ফাৰ্স্ট question টো কি দিয়া আছে সোয়া prove that the logarithm function is increasing on 0 to infinite এটো হৈছে question number 10 ঠিক আছে তোমালোকে বুকখন উলাই চাই লবা question 2 সোয়া এটো যেটো লগাৰিথম ফাংচন দিয়া আছে লগাৰিথম বুলি কৈছে হে মিছো লগাৰিথম ফাংচনটো f of x বুলি ধৰি লৈছো ঠিক আছে f of x equal to log x right এটো আমি ডিফারেন্সিয়েশন কৰিম এতিয়া কামটো এটো ডিফারেন্সিয়েশন কৰা তো ডিফারেন্স কৰিলে কেনে log x কৰিলে কি হয় জানা তোমালোকে তো 1/x ঠিক আছে ইন্টারভেলটো কি দিয়া আছে তোমালোকক 0 to কি হবো infinite তো ইয়াৰ মাজৰ ভ্যালু যি কোনো লব ইচ্ছা যি ইচ্ছা ৰাখে লৈ লোৱা আৰু মোৰ ইচ্ছা গল মই 5 ললো তুমি এটা ভ্যালুটো বহুৱাব পাৰা নবহালেও কথা নাই নবহাই তুমি ডাইৰেক্ট লিখিব পাৰা মই বহুৱাই দেখুৱাইছো 1/5 বহুৱাই দিছো ঠিক আছে তো 1/5 টো 0 তকে ডাঙৰ হনে নহয় এ 0 তকে ডাঙৰ যদি 0 তকে ডাঙৰ হয় ফাংচনটো দেন কি হ'ব ইনক্ৰিজিং হ'ব তো কি লিখিবা The given function, the given logarithm function, the given the given function is increasing. কি হবো increasing in কোনটো ইন্টারভেলত 0 to এটো তো কি হৈ গল এটো proof মানে হস ঠিক আছে তো এটো আরামসে বুঝি পাইছা নেক্সট কোশ্চেনত যাও আমি নেক্সট কোশ্চেন কি দিয়া আছে 11 কোশ্চেন নাম্বার So, question number 11. What is it? F of x equal to x square minus x yes x plus 1 দিয়া আছে ঠিক আছে এটো দিয়া আছে তোমাক বাকিখিনি পিছত কৈ আছো এখিনি আগতে আমি কামটো হল ফার্স্ট স্টেপ টু হল আমি ডিফারেন্সিয়েশন কৰি লব লাগে তো ডিফারেন্সিয়েশন কৰিলে কি হ'ব সোয়া ইয়াক টুৱাইস x হ'ব ইয়াক 1 হ'ব হ'বনে এতিয়া কথাটো হল তোমাৰ কি কৈছে prove that the function is neither increasing nor decreasing strictly word to আছে আগৰ বুকত strictly word to আছিলে যদি strictly word to তোমালোকে কোৱেশ্চনত মেনশন কৰে তেতিয়া তোমালোকে strictly লিখি দিবা আৰু যদি নাথাকে জেনেকে থাকে এনেকে লিখিবা strictly word to থাকিলে লিখি দিবা বাকি কনসেপ্ট একেই ঠিক আছে একেই বস্তু তো এই বস্তু দিয়া আছে ন তো ইয়াৰ ভিতৰত এটা ভ্যালু এটা উলাই ন x ভ্যালু এই x ভ্যালুটো উলাই লও আমি ঠিক আছে তো x ভ্যালুটো উলাব কাৰণে কি কৰিবা তুমি মানে x ভ্যালু মানে ক্রিটিক্যাল পয়েন্ট এটো 0 তো ইয়াতে কি হ'ব তোমাৰ 2x - 1 = 0 তো ইয়াৰ পৰা তুমি কি কৰিবা এতিয়া x ৰ ভ্যালু কি হ'ব হাফ হ'ব ঠিক আছে এই হাফে কি কৰিছে নাম্বার লাইনটো এনেকুৱাকে ভগৱা নাই নে এটো হাফ আছে এনে জেনাৰেলি কি আছে এটো প্লাস ইনফাইনাইট এটো মাইনাস ইনফাইনাইট কিন্তু ইয়াত তোমাক অলৰেডি তোমাক কৈ দিছে তোমাৰ ফিক্স কৰি দিছে যে -1 হ'ব পাৰিব ইফালে কি হ'ব 1 হ'ব লাগিব ইয়াৰ ইন্টারভেলত তোমাক প্রুফ কৰিব দিছে এইখিনি ইন্টারভেলত প্রুফ কৰিব দিছে তো এইখিনি ইন্টারভেলত কি কৰিব দুটা ইন্টারভেল আছে এটো এটা ইন্টারভেল ঠিক আছে তো লিখি দিলো মই ইন্টারভেল স্যার কি হ'ব -1 half and এইটো ঠিক আছে এইটো ইন্টারভেল তো আমি ইন্টারভেল গিটার ভ্যালু লাও
নেক্সট কাম জানাই কি কৰিব লাগে ইন্টাৰভেল ভ্যালু ল'ব লাগে অন কি হ'ব -1/2 ঠিক আছে এটো ইন্টাৰভেলত কি হ'ব তোমাৰ চোৱা কাৰ ভ্যালু ওলাম আমি এইটো ওলাম ইয়াৰ মাজৰ এটা ভ্যালু লোৱা মাজৰ ভ্যালু কি ল'ব বিচাৰিছা তুমি ললে হল আৰু এইটো ইয়াৰ মাজত কি 0 আছে তো 0 ললো মই এইটো ঠিক আছে যদি 0 লও 0 লৈ যদি এটা বহুৱাই দিও চোৱা f dash x ত বহাইছো আমি ইয়াতে এটো 0 হৈ যাব এটো কি হ'ব -1 হৈ যাব -1 হলে কি হ'ব less than 0 আর less than 0 হলে কি হ'ব less than 0 হলে কি জানা যে তোমাৰ ডিক্রিজিং হয় less than 0 হলে ডিক্রিজিং হয় তার মানে এটো ইন্টারভেলত ফাংশন টু ডিক্রিজিং এইবাৰ ইন্টারভেল আৰু এটা আছিল নহয় এই ইন্টারভেলটো ওলাম কি আছে হাফৰ পৰা 1 লৈকে তো ইয়াৰ মাজৰ এটা ভ্যালু লোৱা হাফ আৰু ইয়াৰ মাজত 0.75 বহাই দিয়া 0.75 কোড বহাবা ইয়াত বহা 0.75 ইনটু কৰিলে কেন হ'ব 1.5 হ'ব 1.5 ৰ পৰা 1 মাইনাস কৰিলে কেন হ'ব 0.5 হ'ব হয় নহয় 1.5 ৰ পৰা 1 মাইনাস কৰিলে 0.5 নহব না মানে পজিটিভ ভ্যালু লিখিব বিচৰা নাই এটো কি হ'ব তোমাৰ পজিটিভ হ'ব এটো বেলেগ ভ্যালু লব পাৰা এখানে কি লিখছো মই পজিটিভ তাৰ মানে গ্ৰেটাৰ দেন 0 তাৰ মানে ইনক্ৰিজিং তুমি ভ্যালু লিখিব পাৰা নেলিখিলেও কথা নাই ঠিক আছে তো কি হৈ গল এটো ইন্টারভেলত আমি ডিক্রিজিং এটো ইন্টারভেল ইনক্রিজিং পালো এখিনিত ডিক্রিজিং এখিনিত ইনক্রিজিং তোমাক প্রুফ কৰিব দিছে এই -1 ৰ পৰা এখিনি ইন্টারভেলত neither increasing nor decreasing মই ফার্স্ট ক্লাসত কৈ দিছো যে এটা ইন্টারভেলত ফাংশন যেতিয়া মই গ্রাফিক্যালি সলভ কৰিছিলো তেতিয়া কৈছিলো যে এটা ইন্টারভেল মানে এটা ইন্টারভেলত দুটা ভ্যালু হ'ব নোৱাৰে ডিক্রিজিং ইনক্রিজিং একেলগে হ'ব নোৱাৰে ন এটা ইন্টারভেলত হয় ডিক্রিজিং হ'ব হয় ইনক্রিজিং হ'ব ঠিক আছে তো এই ইন্টারভেলত ইনক্রিজিং ডিক্রিজিং হ'ব পাৰিব নেকি একেলগে দুটা নহয় তো এইখিনি ইন্টারভেল ডিক্রিজিং এইখিনি ইন্টারভেল ইনক্রিজিং ঠিক আছে তো ইয়াৰ পৰা এটো ইনক্রিজিংত কি হ'ব যদি কব খোজো আমি এতিয়া কি হ'ব the function is কি হ'ব neither increasing nor decreasing nor decreasing in interval এইটো তো প্রুফ হৈ গল বুজি পাইছা এটা ইন্টারভেলত ইনক্রিজিং আৰু ডিক্রিজিং হ'ব নোৱাৰে কাৰণে neither increasing nor decreasing লিখিছো is it clear okay then আমি third question লৈ মুভ কৰো third question কি দিয়া আছে ইয়াতে মানে question number 12 চোৱা 12 ত কেবাটাও আছে হেৰি তোমাৰ অবজেক্টিভ হয় এটো অবজেক্টিভ নহয় তোমাৰ এটো তিন চাৰিটা কোৱেশ্চন দিয়া আছে এটা 12 চোৱাকৰ ওপৰত কৰো 12 ত কি দিয়া আছে তোমাৰ ফার্স্ট question দিয়া আছে তোমাৰ cos f of x equal to cos x ইন্টারভেল দিয়া আছে তোমাৰ কি এটো ওপেন ইন্টারভেল না ক্লোজ ইন্টারভেল কোনো কথা নাই মই ক্লোজ ইন্টারভেল লিখি দিছো তোমালোকৰ এটা যেটো ইন্টারভেলটো নাই তোমালোকে চাই লবা কি ইন্টারভেল দিয়া আছে ঠিক আছে মই ক্লোজ ইন্টারভেল ধৰি লৈছো এতিয়া ক্লোজ ইন্টারভেল ওপেন ইন্টারভেল ভ্যালু প্ৰায় একে হ'ব ইয়াতে প্রবলেম নাই ইয়াতে ঠিক আছে তো মই ডিফারেন্সিয়েশন কৰিছো ইয়াতে বলে কেন হ'ব cos কইলে কেন হ'ব -sin x রাইট তো -sin x হৈছে এটো ইন্টারভেলত লোৱা এতিয়া অন মই ওপেনে ক্লোজ লৈছো বাৰু ঠিক আছে মই ক্লোজ লৈছো বাৰু এটো এতিয়া চোৱা x
একচুয়ালি তোমাৰ কি হয় ওপেন হ'ব পাৰে ওপেন ম্যাক্সিমাম ওপেনে থাকে এটো ক্লোজ ধৰি লৈছো মই কথা নাই বুকত জি আছে তাকে চাই লবা দেন ইয়াৰ পৰা যিকোনো এটা ভ্যালু ল'ব পাৰা ইয়াতে 45 ল'ব পাৰা 60 ল'ব পাৰা 30 ল'ব পাৰা যেটো মাজৰ আছে মাজৰ লৈছো মই তো ইয়াতে কি হ'ব সাপোজ মই কি কৰিছো ইয়াত 30 বহাইছো পাই বাই 6 বহাইছো 130 তাৰ মানে কি হ'ব এটা sin পাই বাই 6 এটো মাইনাস এটো কি হ'ব তোমাৰ minus 30 ভ্যালু কিমান হ'ব হাফ এটো less than 0 মানে কি decreasing ঠিক আছে কোৱেশ্চনটো কি বুলি কৈছে তোমাৰ কোনটো decreasing which of the following function decreasing ঠিক আছে are decreasing on this এটো decreasing হৈ গল ঠিক আছে এটা হৈ গল এটো ডিক্রিজ কেইটা কোন গিটা ডিক্রিজিং এটো ডিক্রিজিং হৈ গল সেকেন্ড টু বি টু কি আছে চোৱা বি টু আছে তোমাৰ f of x equal to কি আছে cos twice x right cos twice x হক যদি তুমি এটো যদি ডিফারেন্সিয়েশন কৰা কি হ'ব cos হক কইলে কি হ'ব মাইনাস sin হ'ব sin twice x আকৌ twice x হক কইলে এটা 2 টা ওলাব ঠিক আছে ওকে ঠিক আছে এতিয়া আমি কোনটো ইন্টারভেলত 0 to pi by 2 90 ডিগ্ৰী দেন কি হ'ব তোমাৰ এটা ভ্যালু লোৱা ঠিক আছে তো মই লৈছো কি pi by 6 এ ললো আৰু ভ্যালু চেঞ্জ কৰি ৰখা নাই এতিয়া ইয়াতে বহুৱাই দিয়া 2 থাকিল এটো কি হ'ব sin কি হ'ব 2 into এটো pi by 6 বহাই দিলো এটো ক্যান্সেল কৰা 3 হৈ গল তো কি হ'ব তোমাৰ এটো 2 থাকিল sin 60 ভ্যালু sin 60 ভ্যালু কিমান হ'ব pi by 3 মানে 60 ভ্যালু হৈছে কিমান হ'ব তোমাৰ √3 by 2 এটো ক্যান্সেল গল তো কি হৈ গল তোমাৰ এটো 3 এটো কি হ'ব less than 0 হলে কি হ'ব decreasing ঠিক আছে বুজি পাইছা তো সিমিলারলি ইয়াৰ থার্ড অপশনটো চোৱা cos 36 আছে cos 36 হলে কি হ'ব একেই হ'ব ইয়াতে জাস্ট 3 এটা আহিব ঠিক আছে তো আলটিমেটলি কি হ'ব এটা তোমাৰ কি হৈ যাব ভ্যালুটো নেগেটিভে আহিব আমাৰ ডিক্রিজিং হ'ব একে নিচিনা কৰিব পাৰিবা আৰামছে ঠিক আছে তো ইয়াৰে লাস্ট অপশন মানে ডি অপশনটো মই কৰি দিছো চোৱা ডি অপশনটো কি আছে 10x আছে আরে এটা চোৱা অপশনটো তোমাৰ ডি এত কি আছে 10x আছে 10x টো আমি কৰি চাও তো 10x টো আমি ডিফারেন্স কৰিলে কি হ'ব 10 ক ডিফারেন্স কৰিলে কি হ'ব কি হয় 10 ক কৰিলে sec square x হয় এই ইন্টারভেল দিয়া আছে আরামসে বহুৱাই দিয়া 0 pi by 2 the 0 pi by 2 ভ্যালু কিমান হ'ব এ বহাই দিয়া আৰু সাপোজ 60 ভ্যালু লৈছো মই pi by 3 মানে 60 হৈ গল এতিয়া pi sec 60 ভ্যালু কিমান cos 60 ভ্যালু তোমাৰ কি হ'ব হাফ cos উল্টা হ'ব তো কি হ'ব 2 হৈ যাব এটো কিমান হ'ব 2 আৰু এটো কি আছে স্কয়ার কৰি দিয়া তো কিমান হৈ যাব এটো 4 কি হ'ব এটো 4 ঠিক আছে কি হ'ব তোমাৰ এটো 4 হলে greater than 0 হ'ব আৰু greater than 0 হলে কি হ'ব increasing তো অপশন মানে অপশনের অবজেক্টিভ নহয় এটো
কোনটো তাৰ মানে ফাংশন তোমাৰ ইনক্ৰিজিং এটো ইন্টারভেলত ওলাব যে তিনটা ফাংশন ইনক্রিজিং হ'ব আৰু তিনটা ডিক্রিজিং হ'ব আৰু এটা ইনক্রিজিং হ'ব 10 to ইনক্রিজিং বাকি cos থকা গিলা ডিক্রিজিং হ'ব ঠিক আছে রাইট ওকে এটো প্রবলেম সলভ হৈ গল বুজি পাইছা এতিয়া আমি নেক্সট কোনটো প্রবলেম সলভ কৰিম 13 টু ঠিক আছে তো নেক্সট পেজত যাও আমি নে কি কোৱা নেক্সট পেজত লৈ যাও এখিনি কপি কৰি বেলাই নেক্সট পেজত তোমাৰ কি হৈ গল next 13 hobo no next 13 so 13 to ki ase ate on which the following interval is the function this is decreasing ever function to ki di ase tumak question number 13 ঠিক আছে 13 ত কি দিয়া আছে f of x equal to 100 plus na minus plus sin x minus 1 ঠিক আছে এতিয়া এটো দিয়া আছে কোনটো ইন্টারভেলত তোমাৰ ডিক্রিজিং হ'ব ওলাব দিছে ইন্টারভেল কিটা দিয়া আছে তো ইন্টারভেল ওলাব না লাগে আরাম সে ডিফারেন্সিয়েশন করা কাম হে ডিফারেন্সিয়েশন করা ডিফারেন্স কৰিলে কেনে 100 টো আগত আহিব তো ইয়াৰ পৰা 1 কমিব ঠিক আছে sin কৰিলে কেনে হ'ব cos x হ'ব আৰু 1 কৰিলে 0 হ'ব বুজি পাইছে তো ইন্টারভেল দিয়া আছে কোনটো ইন্টারভেল 0 1 মানে yes a option to দিয়া আছে 0 1 তো 0 1 or তুমি মাজত এটা ভ্যালু লোৱা মাজত তোমাৰ হাফ লব পাৰা হাফ লৈ বহাইছো আয়াতে হাফ লৈ যদি বহাইছো আইটো হাফ বহাইছো আইটো কিমান ডাঙৰ হ'ব হয় নহয় কিমান ডাঙৰ হ'ব এটো পজিটিভ হ'ব পজিটিভ এটো ভ্যালু পজিটিভ হ'ব কি হ'ব তোমাৰ পজিটিভ তো আলটিমেটলি কি হ'ব পজিটিভ প্লাস পজিটিভ গ্রেটার দেন 0 হ'ব হয় না নহয় আমি গ্রেটার দেন 0 0 না লেস দেন 0 হেতু ওলাব লাগে আমি মান ক্যালকুলেশন ভ্যালু লিখিব না লাগে নহয় এই ইমান ডাঙৰ ক্যালকুলেশন কোনে কৰিছে আৰু ন তো বুজি পালো আমি তো কি লিখিম এতিয়া আমি ঠিক আছে তো লিখি দিবা আৰু তুমি এটা শর্টকাট মই লিখি দিছো এটো কি হ'ব ইনক্রিজিং the function is increasing ঠিক আছে next কোনটো ইন্টারভেল দিয়া আছে চোৱা on interval কি আছে কি ইন্টারভেল দিয়া আছে কোৱা এটো open pi by 2 to pi next interval দিয়া আছে pi by 2 to pi মানে second quadrant চোৱা ইয়াৰ ভিতৰত তুমি এটা মাজৰ ভ্যালু লোৱা suppose 150 লৈছো 150 to তুমি ৰেডিয়ানত লিখিলে কি লিখিব পাৰা 150 ডিগ্ৰী এটো তুমি কি লিখিব পাৰা চোৱা 90 প্লাস কিমান হ'ব 60 তো 90 প্লাস 60 মানে কি হ'ব pi by 2 plus 60 মানে pi by 3 তো কি হ'ব এটো 6 LCM এটো 3 এটো 2 5 এটো লিখিব পাৰা ঠিক আছে তো মাজৰ এটা ভ্যালু লৈছো 50 তো 50 টো বহাই চাও আমি ঠিক আছে 50 বহাই চালে কি হ'ব কোৱা এটা বহাই দিলো 50 টো হল পাই এটো তো ইয়াতে বহালে কি হ'ব এটো 100 এটো 150 এ বহাইছা কাৰণ এটো 100 ভ্যালু আছে তো এটো কসত আমি ৰেডিয়ানত বহাম ইয়াতে আমি হেৰি বহাই দিলো 150 99 কিমান ডাঙৰ হ'ব চোৱা অনুমান কৰা কিমান ডাঙৰ হ'ব
আৰু এটো cos আছে না cos cosত তোমাৰ pi by এটো চোৱা 6 এটো অলপ ক্যালকুলেশন কৰিব লাগিব আৰু এটো ভ্যালু কিমান ডাঙৰ চোৱা লাৰ্জ ভ্যালু হ'ব ন এটো একদম লাৰ্জ প্ৰকাণ্ড ভ্যালু হ'ব এটো এটো এনেকৈ থৈ দিছো মই ঠিক আছে এটো প্লাস ঠিক আছে প্লাস অকনা মাইনাস হ'ব আমি কেনে মাইনাস দি দিছো কাৰণ মোৰ প্ৰবলেম নাই প্লাস দিলো কাৰণ আৰু মাইনাস হৈ যাব পাৰে তো এটো চোৱা এতিয়া cos কি হ'ব তোমাৰ cos যদি তুমি cos এ ৰাখিব বিচাৰিছা তেতিয়া তুমি পাই দিয়া এতে পাই minus 6 হয় নহয় তেতিয়া 6 ৰ পৰা 1 minus কৰিলে 5 এটো হৈ গল এতিয়া নেমটো চেঞ্জ নহয় এটো সেম ৰাখিবৰ কাৰণে কৰিছো এটো সেকেন্ড কোৱাড্ৰেন্ট মানে এনেকুৱা চোৱা এতিয়া এটো এনেকৈ 180 আহিছে বেক হৈছে ইয়াতে কি পজিটিভ a s t c ইয়াত সাইন পজিটিভ আছে cos নেগেটিভ হ'ব এটো obviously নেগেটিভ হয় নহয় তো এটো তোমাৰ 99 তো নেগেটিভ হৈ গল এখানে মই কৈছিলো বাৰু পিছত দি দিছো তো কি হ'ব এটো cos নেগেটিভ হৈ গল আৰু কি আছে pi by 6 এতিয়া pi by 6 ৰ ভ্যালু কিমান তো এটো হইলো চোৱা কিমান ভ্যালু 15099 আৰু তোমাৰ cos এটোৰ ভ্যালু হৈছে তোমাৰ 30 ডিগ্ৰী মানে আছে 2 এটো তোমাৰ কি আহিব পইণ্টত আহিব তো ইমান ডাঙৰ ভ্যালু পইণ্টত মাইনাস কৰিলে কিবা ফৰক পৰিব নেকি নপৰে তো এটো ভ্যালু কি হ'ব তোমাৰ greater than 0 হ'ব greater than 0 হলে কি হ'ব তোমাৰ ইনক্ৰিজিং ঠিক আছে তো দুটা ইন্টারভ্যাল আমি উলালো আৰু ইন্টারভ্যাল আছে ন yes আছে এবাৰ চোৱা 0 to কি দিয়া আছে on interval এবাৰ 0 to এইটো ফার্স্ট কোয়াড্রেন্ট কি আছিল জানো এইটো ইয়াৰ মাজত এটা ভ্যালু ল 45 লৈছো সাপোজ মই 45 নল 45 to তোমাৰ কি আছে এতে cos আছে ন cos ৰ কাৰণে 45 নল cos ৰ কাৰণে আমি লম 60 ডিগ্ৰী 60 মানে pi by 60 লো pi by 3 লো ঠিক আছে তেতিয়া ইজি ভ্যালু হ'ব 45 আকৌ ৰুট ওভাৰ থাকিব ক্যালকুলেশন কৰা অলপ দিগদাৰ হয় এতিয়া কথাটো হল 60 ভ্যালু এটো হল 60 এটা 60 বহাই দিয়া এটা 60 এটো 60 ন 60 এটা বহাই দিলো প্লাস আছে cos 60 ভ্যালু কিমান হাফ এবোৰ ভ্যালু বহুৱাই চাব না লাগে তোমালোকে ডাইৰেক্ট শর্টকাট লিখিব পাৰা তাই মই দেখুৱাই দিছো তোমালোকক বহুৱাই চাব পাৰা কনফিউজ থাকিব পাৰা তো এটো কিমান হ'ব হাফ কিমান ডাঙৰ চোৱা প্লাস কৰিলে তো obviously 0 কে ডাঙৰ হ'ব না তো ইনক্ৰিজিং হৈ যাব এটো ইনক্ৰিজিং ঠিক আছে তো ইনক্ৰিজিং গুটেইটা ইনক্ৰিজিং পালো হয় না নহয় তো কি হ'ব आंसर কোনটো হ'ব none of this তো आंसर কি হ'ব অপশন ডি বুজি পাইছা ক্লিয়ার ওকে তো হৈ গল এবাৰ আমি 14 নাম্বাৰটো কৰো ঠিক আছে 14 ত কি আছে চোৱা question number 14 14 দিয়া আছে for what value of a the function f given by this the function দিয়া আছে তোমাক এটো কোনটো দিয়া আছে f of x equal দিয়া আছে তোমাৰ x square plus ax plus 1 দিয়া আছে হয় নহয় এটো তোমাৰ কি কৰিছে আৰু এখিনি আকৌ ডিফাৰেন্সিয়েশন কৰিলো বাকিখিনি পিছত বুজিম কোৱেশ্চনত কি দিয়া আছে ফাৰ্স্ট কামটো হল ডিফাৰেন্সিয়েশন কৰা আৰামসে কৰি লবা twice x plus a হ'ব এটো তো ডিফাৰেন্সিয়েশন পাই গলো হনে নহয় ডিফাৰেন্সিয়েশন পাই গলো ডিফাৰেন্সিয়েশনৰ পৰা তুমি কাম হল তোমাৰ পিছত x ভ্যালু উলাই লোৱা ইয়াৰ পৰা
এই দৰকাৰ হ'লে ওলাই ল'ব পাৰা নহ'লে ওলাই ল'ব পাৰা এইটো তুমি ওলাই ল'লে তোমাৰ কি হয় দৰকাৰ হ'লে হৈ যাব নহ'লে পিছত এনেকৈ থৈ দিলেও প্ৰব্লেম নাই ন এইটো একো প্ৰব্লেম নিদিয়ে তো তোমালোক ওলাই ল'বা এইটো ভেলু ঠিক আছে তো x ৰ ভেলু কি হ'ব এতিয়া x ৰ ভেলুটো -a/2 হৈছে নে এতিয়া কি কৰিছে এইটো আগৰ বুকত আছিলে কি আছিল হোৱাট ইজ দ্য লিষ্ট ভেলু অফ a আছিলে এৰ আটাইতকৈ সৰু মানটো কিমান হ'ব এইবাৰ ইয়াতে দিছে এইবাৰ কি আছে হোৱাট ইজ দ্য ভেলু অফ a তো যি নহওক এটা ইণ্টাৰভেলটো দিয়া আছে ইজ ইনক্ৰিজিং অন দিছ কি বুলি কৈছে তোমাৰ ইনক্ৰিজিং মানে জানাই হয় নহয় ইনক্ৰিজিং হ'ব কাৰণে গ্ৰেটাৰ দেন 0 হ'ব লাগিব ঠিক আছে এতিয়া কথাটো হ'ল চাই লোৱা আগতে হ্যাঁ ইণ্টাৰভেলটো কি দিয়া আছে 1 দিয়া আছে আৰু 2 দিয়া আছে আৰু ক্লোজ ইণ্টাৰভেল দিয়া আছে ঠিক আছে ক্লোজ ইণ্টাৰভেল দিয়া আছে আমাৰ আমি কি কৰিম এতিয়া এইটো হ'ল x ৰ মানটো আমি এটা বহাই দিম এটা 1 বহালো a/2 ঠিক আছে তো ক্ৰস মাল্টিপ্লাই কৰিলে কি হ'ব এইটো a = -2 ঠিক আছে আৰু তোমাৰ কি আছে আৰু ম্যাক্সিমাম ভ্যালু কিমান দি আছে এটা এটা 2 দি আছে তো কি হ'ব তোমাৰ এইটো a/2 তো ক্ৰস মাল্টিপ্লাই কৰা এইটো a = 4 হৈ গ'ল ঠিক আছে তো এর মান দুটা পাই গলো আমি ভ্যালু পাই গলো এটো হ'ব লিস্ট ভ্যালু যদি লিস্ট ভ্যালু তোমাক কৈ দিয়া আকো এটা কৈ দিয়া নাই দুটাই ভ্যালু হ'ব ইয়াতে তো লিস্ট ভ্যালু এটো ঠিক আছে তো তোমাৰ বুজি পাইছা এই দুটা এর ভ্যালু এটো বহালে কি হ'ব তেতিয়া মাইনাস মাইনাস প্লাস হৈ যাব হয় নহয় মাইনাস মাইনাস প্লাস হৈ যাব তেতিয়া ইনক্ৰিজিং হৈ যাব ফাংশনটো বুজা নাই যদি পজিটিভ হয় এটো তাহলে নেগেটিভে থাকিল না বুজা নাই বস্তুটো বুজি পাইছানে এই ভ্যালুটো বহাই চাব পাৰা এটা ইনক্ৰিজিং না ডিক্ৰিজিং ঠিক আছে এই ভ্যালুটো তুমি তাতে বহাই চাবা ইনক্ৰিজিং হৈ যাব আলটিমেটলি লিস্ট ভ্যালু বুজি পাইছা ক্লিয়াৰ ওকে এটা আমি নেক্সট কোৱেশ্চনত যাও নেক্সট কোৱেশ্চন কি আছে চোৱা নেক্সট কোৱেশ্চন আছে তোমাৰ 15 নম্বৰ 15 টো দিয়া আছে তোমাৰ জায়গা আছে না আৰু এটা আছে কিন্তু কোৱেশ্চনটো কপি কৰিব লাগিব নেক্সট পেজত যাব লাগিব ইয়াতে কোৱেশ্চন নম্বৰ 15 ত কি দিয়া আছে দিয়া আছে চাই লোৱা হা ফাংশনটো দিয়া আছে তোমাৰ f of x question number 15 है f of x দিয়া আছে তোমাৰ কিমান x plus 1 by x ওকে এটো কি বুলি কৈছে তোমাৰ চোৱা ডিসজয়েন্ট বুলি কৈছে ডিসজয়েন্ট মানে এটো লব না লাগে এখিনি লব না লাগে ইয়াৰ বাকিখিনি হ'ব ডিসজয়েন্ট মানে তোমাক লব না লাগে ইয়াৰ বাহিৰখিনি আছে ঠিক আছে এতিয়া চোৱা মানে এনেকুৱা আৰু তোমাৰ ডিসজয়েন্ট মানে এনেকুৱা আছে তোমাৰ এটো ইন্টারভেল আছে তো 1 আছে ঠিক আছে এখিনি বস্তু না লাগে তো এখিনি বস্তু না লাগে মানে কি একদম 1 ৰ পৰা 1 না লাগে বাকিখিনি লব পাৰা আৰু যিমান ইচ্ছা যায় লব পাৰা তো ইয়াৰ পৰা ইফালে মাইনাস ইনফিনিটি প্লাস ইনফিনিটি তো এই বস্তু আমি কেনেকৈ লিখিব পাৰো এইটো
এই দুটাক কি বুজাইছে এইটো বস্তু বুজাইছে ডিসজয়েন্ট ঠিক আছে আমি এইখিনি আৰু এইখিনি প্লাস কৰিলে এইখিনি বাদ যায় আৰু এইখিনি বাদ গলে এইখিনি বুজাব আৰু এইখিনি কৈছে তোমাৰ ঠিক আছে তো আমি এইখিনি কি কৰিম এতিয়া সোৱা এই ফাংশনটো ডোমেইন কোনটো এটো ডোমেইন কি হ'ব পাৰে ডোমেইন কি হ'ব পাৰে ৰিয়েল নাম্বাৰ যিকোনো হ'ব পাৰে ইয়াতে ডোমেইন কি হৈছে তোমাৰ x ৰ ভ্যালু কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে x ৰ ভ্যালু কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে বাকি যিকোনো হ'ব পাৰে ন তাৰ মানে ৰিয়েল নাম্বাৰৰ পৰা অকল 0 টো বাদ দিছো মই ঠিক আছে তো 0 বাদ দিলে কি হ'ব এটো হ'ব তাৰ মানে কি হ'ব এটা সোৱা এটা ফাংশনত দুটা ফাংশন যদি কম্বাইন হৈ থাকে তেতিয়া সোৱা এটো যদি এটো হল ডোমেইন এটো যদি আমি নাম্বাৰ লাইনত বুজাব বিচাৰো কেনেকুৱা হ'ব কোৱা এটো নাম্বাৰ লাইনত বুজাব বিচাৰিলে 0 টো ইয়াতে আছে ঠিক আছে গুটেখিনি লবা কিন্তু 0 টো লব নোৱাৰা ইয়াৰ পৰা এইখিনি লবা ইয়াৰ পৰা এবাৰ লবা মাত্ৰ 0 টো লব নোৱাৰা তুমি এটোৰ কাৰণে হৈছে এটো ডোমেইন এইখিনি ঠিক আছে ইয়াৰ কাৰণে কি হৈছে ডোমেইনটো তোমাৰ সোৱা এই গুটেখিনি 0 টো আছে ইয়াতে ইয়াৰ কাৰণে গুটেখিনি লব পাৰা এটো গুটেখিনি ডোমেইন ইয়াতে তো এই দুটাৰ কম্বাইন কি হৈছে কাৰ কম্বাইন কৰি আছে না কম্বাইন হলে কি হ'ব এই 0 টো বাদ যাব তো আলটিমেটলি ডোমেইন কোনটো হৈছে এটো ডোমেইন হৈছে এই দুটা ফাংশনৰ ডোমেইন কোনটো হৈছে r মাইনাস এটো হয় নহয় এই বস্তুটো আমি কেনেকৈ লিখিব পাৰো আকৌ এটো মানে কেনেকৈ লিখিব পাৰো সোৱা ইনফাইনাইট 0 হয় নহয় ইউনিয়ন 0 কি হ'ব তোমাৰ ইফালে প্লাস ইনফাইনাইট তাৰ মানে 0 লব না লাগে 0 পৰা তুমি যিমান ইচ্ছা পজিটিভ ফালে লোৱা মাইনাস ফালে লোৱা 0 লব না ইফালে যিমান ইচ্ছা লোৱা ইফালে সিমান ইচ্ছা লব পাৰিবা মাত্ৰ 0 লব নোৱাৰিবা তো তাক কেনেকৈ বুজা হয় এনেকৈ বুজা হয় সেট ঠিক আছে তো এটো আকৌ কি কৈছে তোমাৰ সোৱা এটো এইখিনি লব না লাগে বাকিখিনি লব পাৰিবা তুমি টেনশন নাই তো এইখিনি ইন্টারভেলত কি বুলি কৈছে তোমাৰ এই ইন্টারভেলত কি হ'ব ঠিক আছে proof কৰিব দিছে increasing বুলি নেকি proof that a function given by this is increasing on interval this এটো ইন্টারভেলত তোমাৰ কি হ'ব increasing দিয়া আছে ঠিক আছে তো আমি বস্তু এইখিনি মুছি দিও ঠিক আছে এইখিনি বস্তু আমাক এটা বৰ্তমান দৰকাৰ নাই তো এইখিনি বস্তু বুজি পাইছে এতিয়া ফার্স্ট কামটো হৈছে আমাৰ কি ডিফাৰেন্সিয়েশন কৰা ডিফাৰেন্সিয়েশন কৰিলো আমি ওকে এটো কেন হ'ব 1 হ'ব আৰু ইয়াক কৰিলে কেন হ'ব জানাই তোমালোকে ডিফাৰেন্সিয়েশন x² আৰু নাজানো যে মই দেখুৱাই দিছো তোমালোকক এক ডিফাৰেন্সিয়েশন কৰিলে কি হ'ব এটো x² কৰিলে কেন হ'ব এটো মাইনাস ওপৰত যাব আকৌ এক ডিফাৰেন্সিয়েশন কৰিলে কি -1 টো আগত আহিব হয় নহয় ইয়াৰ পৰা 1 লেস হ'ব 1 লেস হলে কেন হ'ব 1 - 1 হ'ব এটো মাইনাস থাকিলে এটো তলত আহিলে কেন হ'ব স্কয়ার হৈ যাব আলটিমেটলি কি হ'ব এটো হৈ গল ঠিক আছে বুজি পাইছা তো এটো বস্তু ইয়াত হৈ গল তো এটো বস্তু তুমি এনেকৈ থব পাৰা আৰু অলপ এলচিএম লব পাৰা ঠিক আছে আৰু এলচিএম ললে কেন হ'ব তোমাৰ এটো হ'ব বা নললেও কথা নাই এলচিএম এবাৰ পিছত লব লাগিব ঠিক আছে এতিয়া আমি কামটো হল নেক্সট মই কৈছো তোমালোকে f(x = 0) ক্রিটিক্যাল পয়েন্টে উলাই লবা দৰকাৰ হক বা নহক দৰকাৰ হলে হ'ব নহলে নাই আৰু দৰকাৰ হলে বহাই দিবা নহলে নাই তো এটা তুমি বহালে কেন হ'ব এতিয়া এলচিএম লোৱা এটো x² - 1 0 হৈ গল তো কি হৈ গল এটো x² = 1 হৈ গল তো কি হৈ গল এটো +-1 হৈ গল ঠিক আছে +-1 পাই গলো আমি ঠিক আছে +-1 মানে হ'ব এনেকুৱা to -1 to +1 ইফালে ইনফাইনাইট ইফালে -ইনফাইনাইট
অলৰেডি এইটো বস্তু নালাগে বুলি কৈছে, ডিসজয়েন্ট বুলি কৈছে। আমি এইখিনি ওলাম আৰু ইমান ওলাম, ঠিক আছে? বুজা নাই? আগৰ যেটো আমি ডায়াগ্ৰাম ড্ৰ কৰিছিলোঁ 0 আছিল, 0 টো ইয়াত মাজত পৰিছে, তো এনেও এই 0 টো নালাগে আমাক, ঠিক আছে? তো এইখিনি বস্তু আমাক নালাগে, এইখিনিহে লাগিব। তো এইখিনি ইণ্টাৰভেলত কি হ'ব চোৱা, অন ইণ্টাৰভেল -1 কি হ'ব, বহুৱাই দিয়া এতিয়া এইটো, ইয়াৰ মাজত এটা ভ্যালু লোৱা, -5 লোৱা, -5 লৈছোঁ মই, ঠিক আছে? -5 লৈছোঁ। তো -5 বলে কেন হ'ব, 1 মাইনাছ এইটো 5 কিয় হ'ব, স্কুৱেৰ হ'ব, 25 হ'ব, 25 হলে কেন হ'ব, 25 আৰু ওপৰত মাইনাছ কৰিলে কেন হ'ব, 24 greater than 0। তো কি হ'ব এইটো, ইনক্ৰিজিং হ'ব, ঠিক আছে? তো বুজি পাইছা? এতিয়া আমি কি কৰিম, ইফালে কি আছে 1 ৰ পৰা ইনফাইনাইট, 1 ৰ পৰা ইনফাইনাইট লোৱা, 1 ৰ পৰা ইনফাইনাইট ল'লে কেন হ'ব, আকৌ মই লৈছোঁ 5 লৈছোঁ, তুমি যি লোৱা লৈ থাকা, 5 লৈছোঁ। তো 5 বহুৱাই দিয়া এতিয়া, বহালে কেন হ'ব, 1 মাইনাছ 5 বহালে কেন হ'ব, আকৌ 25 হ'ব। তো আল্টিমেটলি কিমান হ'ব যায়, এইটোৱে 24/25 greater than 0 হ'ব, মানে ইনক্ৰিজিং হ'ব, ইনক্ৰিজিং, ঠিক আছে? তো তোমাৰ কি হ'ব, প্ৰফ হৈ গ'ল, হয় নহয়? তো ফাংচনটো যোনটো দিয়া আছে এইটোতো আৰু এইটোতো ইনক্ৰিজিং হৈ আছে, ফাংচনটো পালোঁ নাই? তো লিখিবা কি, দুইটাতে ইনক্ৰিজিং পাইছোঁ, এইটো ইনক্ৰিজিং, এইটো ইনক্ৰিজিং, ঠিক আছে? তাৰমানে এইটো ইণ্টাৰভেলে দিয়া আছে, তো কি হ'ব, the function is increasing, কোনটো ইণ্টাৰভেলত, on I মানে ইণ্টাৰভেলটোত, প্ৰফ হৈ গ'ল, বুজি পাইছা? অ'কে, ক্লিয়াৰ, ঠিক আছে, আশা কৰিছোঁ ভালদৰে বুজি পাইছা। এতিয়া আমি 16টো কৰি দি আছোঁ, ঠিক আছে? 16টো কি দিয়া আছে চোৱা, টো কি দিয়া আছে, 16টো আছে তোমাৰ f of x equal to log sin x, f of x equal to log sin x, ঠিক আছে? log sin x আছে, বাকীখিনি আগতে এইখিনি কৰিলোঁ, বাকী দেখা যাব আৰু এইখিনি। ফাৰ্ষ্ট কামটো তোমাৰ কি হ'ব, এইটো ডিফাৰেঞ্চিয়েশ্যন কৰা, log x কৰিলে কেন হ'ব, 1/x sin x হৈ গ'ল, এইটো x নহয়, ইয়াক কৰিলে কেন হ'ব, cos x, cos by sin কৰিলে কেন হ'ব, cot হ'ব, ঠিক আছে? cot x হ'ব এইটো। চোৱা ইয়াৰ পৰা 0 ওলাব দৰকাৰ নাই, কাৰণ ইয়াতে ইণ্টাৰভেল দিয়ে আছে, ওলাব পাৰিলেও হয়, যিহেতু আমাক এইটো সাইন কস এইবোৰত দৰকাৰ নাই, ঠিক আছে? সাইন কসৰ এইবোৰ ওলাব নালাগে, এইটো cot 0 বহালে কিমান হ'ব, 0 হ'ব যায়, হয় নহয়? 0 বহাবা, বহাই কৰিলে কি হ'ব, আল্টিমেটলি তোমাক এটা দিয়ে আছে ইণ্টাৰভেলটো, অন ইণ্টাৰভেল কি হ'ব, এইবোৰ তোমাৰ ত্ৰিকোণমিতিক ৰেচিঅ থাকিলে ইণ্টাৰভেলটো নোলাবা নালাগে, ইণ্টাৰভেল মানে 0 বহাব নালাগে, ঠিক আছে? তো তুমি 0 π/2 এইটো ইণ্টাৰভেল দি আছে, এইটো ইণ্টাৰভেলত কি হ'ব চোৱা, ফাৰ্ষ্ট কোৱাড্ৰেণ্টত তুমি যি ভ্যালু লোৱা সব পজিটিভ হ'ব, এইটো টেনশ্যনে নাই, হয়নে নহয়? পজিটিভ নহ'ব না ফাৰ্ষ্ট কোৱাড্ৰেণ্টত, ইয়াত তুমি 45 ল'লে 1 হ'ব, আল্টিমেটলি কি হ'ব, এইটো 0, এইটোতকৈ ডাঙৰ, তো কি হ'ব এইটো, ইনক্ৰিজিং, ঠিক আছে? তাৰপিছত কি হ'ব, কোনটো, এইটো পাই, এইটো ইণ্টাৰভেল, হয় নহয়? এইটো ইণ্টাৰভেল, ইয়েছ এইটো ইণ্টাৰভেল। তো সেকেন্ড কোৱাড্ৰেণ্টত কি পজিটিভ, সাইন পজিটিভ, বাকী তোমাৰ নেগেটিভ হ'ব, তো এইটো কট নেগেটিভ হৈ যাব সেকেন্ড কোৱাড্ৰেণ্টত, আৰু ভ্যালু বহাই চাবই নালাগে। সেকেন্ড কোৱাড্ৰেণ্টত কি হ'ব, <0, তো কি হ'ব, ডিক্ৰিজিং, ঠিক আছে? তো আমাৰ এইটো কুৱেশ্যন শেষ হৈ গ'ল। তো আজিলে
ইমানতে শেষ কৰিম কাৰণ ভিডিঅ'টো দীঘল হৈ গ'ল আৰু যদি এইটো চেপ্টাৰ প্ৰায় শেষ হৈছে এটা দুটা মেথছ আছে তোমালোকে পাৰিবা ইজি হেগিটা যদি নোৱাৰা কমেন্ট কৰিবা মই নেক্সট ক্লাছত কৰি দিব যত্ন কৰিম ঠিক আছে যদিহে তোমালোকে নোৱাৰা মোৰ বিশ্বাস আছে তোমালোকে ইজিলি পাৰিবা কাৰণ যেখিনি প্ৰবলেম সলভ কৰাইছো এইখিনিত গুটেখিনি কনসেপ্ট সোমাই আছে তো সেইবোৰ একেবাৰে সহজ তোমালোকে আৰামছে পাৰিবা কৰি চাবা চেষ্টা কৰি চাবা ঠিক আছে ধন্যবাদ